আপোনালোক সকললৈ মোৰ ইউটিউব চেনেল ইংলিছ নাৰ্লিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই প্ৰত্যেক দিন আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ ইংলিছ গ্ৰামাৰৰ আলোচনা সম্পৰ্কে। আমাৰ আলোচনাত টেন্সৰ বিষয়ে কৰি আছোঁ, টেন্সৰ বিষয়ে আলোচনা চলি আছে। আমি আলোচনা কৰি আজি আমি পাষ্ট পাৰফেক্ট টেন্স পাম। যোৱাকালিৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ পাষ্ট কণ্টিনিউৱাছ টেন্স। নিশ্চয় পাষ্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে আপোনালোকৰ মনত আছে। চ' পাষ্ট কণ্টিনিউৱাছ বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ যে অতীতত কোনো এটা কাম চলি আছিল, তেনেকুৱা কাম আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ। লগতে আৰু এটা ৰুল উল্লেখ কৰিছিলোঁ যে অতীতত কোনো এটা কাম চলি থাকোঁতে আন এটা কাম যদি হৈ যায়, চলি থকা কামটো পাষ্ট কণ্টিনিউৱাছত লিখোঁ, আকৌ যিটো কাম হৈ যায় সেইটো পাষ্ট ইনডিফিনিট টেন্সত লিখোঁ। অৰ্থাৎ দুটা টেন্স একেলগে ব্যৱহাৰ হয়। তেনেকুৱা চেণ্টেন্সৰ এক্সাম্পল দিয়া হৈছিলে। অৰ্থাৎ ল'ৰাজনে স্কুললৈ গৈ থাকোঁতে বৰষুণ দিছিল। চ' ইয়াতে স্কুললৈ গৈ থকা কামটো চলি আছিল, তেনেতে বৰষুণ দিছিল। চ' স্কুললৈ গৈ থকাটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব, আৰু বৰষুণ দিছিলে এইটো পাষ্ট ইনডিফিনিট টেন্স। It rained when the boy was going to school. Okay, let us start today's discussion regarding past perfect tense. Okay, আজি আমি past perfect tense start কৰিম। বোৰ্ডত মই টাইটেলটো লিখি দিছোঁ, past perfect tense. past perfect tense এটা ইম্পৰ্টেণ্ট টেন্স, যিটো টেন্সৰ বিষয়ে এটা ইম্পৰ্টেণ্ট নিয়ম আছে, আৰু সকলোৱে এই টেন্স সম্পৰ্কে পৰিচিত যে পাষ্ট পাৰফেক্ট টেন্স বুলি কোৱাৰ লগে লগে আমি ইয়াৰ ষ্ট্ৰাকচাৰটো লিখিব লাগিব। ছাবজেক্টৰ পিছত হেড লিখিব লাগিব, তাৰপিছত ভাৰ্বৰ কি পাষ্ট পাৰ্টিচিপল ফৰ্ম, মই পিপি বুলি লিখিছোঁ, ডেট মিনছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব। দেন অবজেক্ট থাকিলে লিখিম, আৰু তাৰপিছত অন্যান্য ৱৰ্ড এক্সটেনশ্যন হিচাপে লিখিম। চ' দিছ ইজ দ্য ষ্ট্ৰাকচাৰ অফ পাষ্ট পাৰফেক্ট টেন্স। আৰু ডিফাৰেঞ্চটো আমি চাম কেনেকৈ, যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লগত ইয়াৰ ডিফাৰেঞ্চটো কি। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰত ছাবজেক্টৰ পিছত হেভ বা হেজ আছিলে, যিহেতু এইটো প্ৰেজেণ্ট আছিল সেইটো হেভ বা হেজ আহিলে সেইকাৰণে, আৰু ইয়াতে যিহেতু পাষ্ট শব্দটো আছে সেইকাৰণে হেভ হেজৰ কি পাষ্ট আহি হেভ হৈ গ'ল। চ' দিছ ইজ দ্য ডিফাৰেঞ্চ। এইখিনি কথা আমি মনত ৰাখিবলৈ যত্ন কৰিব লাগিব। অ'কে, এতিয়া পাষ্ট পাৰফেক্ট টেন্স সম্পৰ্কে এটাই ইম্পৰ্টেণ্ট ৰুল আছে, আৰু আমি সকলোৱে জানো যে সাধাৰণতে পাষ্ট পাৰফেক্ট টেন্স অকলশৰীয়াকৈ ব্যৱহাৰ নহয়। যেনেকৈ আমি লিখিব পাৰোঁ যে হি ৱেণ্ট টু স্কুল, তেওঁ স্কুললৈ গৈছিল। হি হেজ গন টু স্কুল, তেওঁ স্কুললৈ গ'ল বা গৈছে। কিন্তু তেওঁ স্কুললৈ গৈছে এনেকুৱা ক্ষেত্ৰত আমি হি হেড গন টু স্কুললৈ মানে কোনো কমপ্লিট মিনিং তেনেকৈ নিদিয়ে। চেণ্টেন্সো বাৰু পাষ্ট পাৰফেক্ট টেন্সৰ হয়, কিন্তু কোনটো টাইমক ইণ্ডিকেট কৰিছে এনেকুৱা ছিংগুল চেণ্টেন্সত, ছিংগুল পাৰ্ট অফ চেণ্টেন্সত আমি সেই টাইমটো বিচাৰি উলিওৱাটো অকণমান কষ্টকৰ হৈ পৰে বা দিগদাৰী হৈ পৰে। যাৰ কাৰণে গ্ৰামাৰত সাধাৰণতে পাষ্ট পাৰফেক্ট টেন্সটো সদায় কি কৰিছে, পাষ্ট ইনডিফিনিট টেন্সৰ লগত সংযুক্ত কৰি ব্যৱহাৰ কৰিছে। যেনেকৈ মই আগৰ টেন্সটোত পাষ্ট কণ্টিনিউৱাছ টেন্সত পাষ্ট কণ্টিনিউৱাছ আৰু পাষ্ট ইনডিফিনিট যিদৰে কি কৰিছিলোঁ, সংযোগ কৰি ব্যৱহাৰ দেখুৱাইছিলোঁ। যে মই ভাত খাই থাকোঁতে কাৰেণ্ট গুচি গৈছিল, হয়নে নহয়? গতিকে ভাত খাই থকা কাম চলি আছিল, কাৰেণ্ট গুচি গৈছিল, এইটো পাষ্ট ইনডিফিনিট, চলি থকাটো পাষ্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে পাষ্ট পাৰফেক্ট টেন্সৰ যিটো ৰুল বা নিয়ম, ঠিক তেনেদৰে প্ৰকাশ কৰা হয়। অৰ্থাৎ অকলশৰীয়াকৈ পাষ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স সাধাৰণতে কমকৈ দেখিবলৈ পোৱা যায়, কাৰণ তেনেকুৱা চেণ্টেন্সে কোনটো সময়ক ৰেফাৰ কৰে আমাৰ কোৱাটো প্ৰয়োজন মানে টান হৈ পৰে, কোৱাটো বহুত টান হৈ পৰে, অসুবিধা হৈ পৰে। যাৰ কাৰণে আমি পাষ্ট পাৰফেক্ট টেন্সটো মানে আলোচনা কৰোঁ, বহুলভাৱে আলোচনা কৰা হয়, কিন্তু ইয়াক পাষ্ট ইনডিফিনিট টেন্সৰ লগত সম্পৰ্ক ৰাখিয়ে আলোচনা কৰা হয়। আৰু সেইকাৰণে কোৱা হৈছে যে অতীতত যদি দুটা কাম হৈ গৈছে, এই কাম দুটা কামেই অতীতৰ হ'ব নিশ্চয়, আৰু এই কাম দুটাৰ যিটো কাম আনটোতকৈ আগত হৈ যায়। অৰ্থাৎ আমি ডিফাৰেঞ্চটো এনেকৈ বুজিব লাগিব, ইট ইজ দ্য ডিফাৰেঞ্চ বিটুইন পাষ্ট ইনডিফিনিট এণ্ড পাষ্ট পাৰফেক্ট ইজ ভেৰি মাইনুট, বহুত সূক্ষ্ম হয়। সেইকাৰণে এনেদৰে বুজাবলৈ চেষ্টা কৰা হয় গ্ৰামাৰত যে অতীতত দুটা কাম হৈ যোৱা দুটা কামেই পাষ্ট হয়, কিন্তু সেই দুটা কামৰ যিটো আগতে হৈ গৈছে আনটোতকৈ, সেইটো পাষ্ট পাৰফেক্ট টেন্স লিখিব লাগে, আৰু যিটো পিছত হৈছে সেইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। নিশ্চয় কনচেপশ্যনটো ক্লিয়াৰ হৈ আছে আপোনালোকৰ। অৰ্থাৎ
two actions taken place in the past, the earlier one should be written in past perfect tense and the later one should be expressed in past indefinite tense. আৰু এনেকুৱা সেন্টেন্সত আমাৰ বিফোর আৰু আফটাৰৰ ব্যৱহাৰটো মন কৰিবলগীয়া, অৰ্থাৎ অতীতত অগাপিছাকৈ ঘটি যোৱা দুটা কাৰ্যৰ যিটো কাৰ্য আগতে হৈ যায় সেইটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় আৰু যিটো কাৰ্য পিছত হয় সেইটো পাষ্ট ইনডিফিনিট টেন্সত লিখা হয়। ওকে, আৰু এনেকুৱা সেন্টেন্সত আমাৰ অসমীয়াত আগত আৰু পিছত শব্দ দুটা ব্যৱহাৰ কৰা হয়, ইংলিছত বিফোৰ আৰু আফটাৰ শব্দ দুটা ব্যৱহাৰ কৰা হয়। আৰু এই বিফোৰ আফটাৰৰ দ্বাৰাই আমি সেন্টেন্সৰ ডিটাৰমাইন কৰিব পাৰো যে এই সেন্টেন্সটোৰ কোনটো পার্ট পাস্ট পারফেক্টত লিখিম আৰু কোনটো পার্ট পাস্ট ইনডিফিনিট টেন্সত লিখিম, কাৰণ এই বিফোর আফটাৰৰ দ্বাৰা বিফোর আফটাৰৰ ব্যৱহাৰ বহুত সিগনিফিকেন্ট হয় ইয়াতে, কাৰণ বিফোর আফটাৰৰ দ্বাৰা কোনটো কাম আগত হয় কোনটো কাম পিছত হয় সেই কথাটো আমি বুজি পাওঁ, আৰু যাৰ কাৰণে ইট ইজ ভেৰি ইম্পৰ্টেন্ট টু নো দ্য ইউজ অফ বিফোর আফটার ইন সাচ সেন্টেন্সেস অফ পাস্ট পারফেক্ট টেন্স। তাত যেহেতু দুটা কাম থাকিব গতি এটা আগতে হ'ব আনটো পিছত হ'ব, যাৰ কাৰণে বিফোর আফটাৰৰ ব্যৱহাৰ বহুত ইম্পৰ্টেন্ট। আৰু সাধাৰণতে পাস্ট পারফেক্ট টেন্স বুজাবলৈ যিটো এক্সাম্পল প্ৰায় গ্ৰামাৰতে লিখা আছে বা টিচাৰ বিলাকে যিটো গ্ৰামাৰ সচৰাচৰ উল্লেখ কৰে ময়ো সেই এক্সাম্পলটোই উল্লেখ কৰিম, সেইটো হ'ল যে আমি ষ্টেচন পোৱাৰ আগতে ৰেলগাড়ীখন এৰিলে। সো মই অসমীয়াত সেন্টেন্সটো লিখিছো, আপোনালোকে চাব পাৰিব যে আমি ষ্টেচন পোৱাৰ আগতে আমি স্টেশন পোৱাৰ আগতে ৰেলগাড়ীখন এৰিলে বা এৰিছিল। আমি স্টেশন পোৱাৰ আগতে ৰেলগাড়ীখন এৰিলে বা এৰিছিল, বা আমি স্টেশন পোৱাৰ আগতে ট্ৰেইনখন এৰিছিল। সো দিস ইজ দ্য সেন্টেন্স। আৰু মই অলপ আগতে যে ক'লো যে আগতে বা পিছত বা আগত বা পিছত শব্দটো এই সেন্টেন্স বিলাকত আহিবই, নিশ্চয় দেখিছে আগত শব্দটো আহিছে। এইটোৰ দ্বাৰা আমি ক'ব পাৰিম, ডিটাৰমাইন কৰিব পাৰিম কোনটো কাম আগত হৈছে। দুটা কাম পাস্ট টেন্সৰ অৰ্থাৎ পাস্ট অতীত হৈ গৈছে, তাৰ মানে আমি ষ্টেশন পাইছিলো। এতিয়া যদিও ইয়াতে লিখা হৈছে আমি ষ্টেশন পোৱাৰ, গোটেই সেন্টেন্সটো লিখাৰ কাৰণে এনেকুৱা লিখা হৈছে, কিন্তু যদি আমি এনালাইসিস কৰোঁ ভাঙি ভাঙি দেখুৱাও তেতিয়াহ'লে আমি বুজি পাম যে এই সেন্টেন্সৰ প্ৰথম অংশটো কি আমি ষ্টেশন পাইছিলো, দিস ইজ এন এক্ট অফ পাস্ট, আৰু ৰেলগাড়ীখন এৰিলে বা এৰিছিল দিস ইজ অলসো এন এক্ট অফ পাস্ট। ওকে, নাও উই হ্যাভ টু ডিফারেন্সিয়েট, আমি এটা পাৰ্থক্যটো উলিয়াব লাগিব যে কোনটো কাম আগত হৈছে। এই দুটা কামৰ যিটো আগত হৈছে, কাৰণ দুটা পাস্টৰ কাম, ৰেলগাড়ীখন এৰিলে আমি ষ্টেশন পাইছিলো, দুটা পাস্টৰ কাম, যিটো আগত হৈছে সেইটো আমি পাস্ট পারফেক্ট টেন্স লিখিম। দেখা গ'ল ৰেলগাড়ীখন এৰিছিল, কাৰণ ষ্টেশন পোৱাৰ আগত আমি ষ্টেশন পোৱাৰ আগতে ৰেলগাড়ীখন গুচি গ'ল, গতিকে গুচি যোৱা কামটো আগতে হ'ল, সো ইট শুড বি এক্সপ্ৰেছড ইন পাস্ট পারফেক্ট টেন্স। ওকে, নো ডাউট আমি ভাঙি ভাঙি যেতিয়া লিখিম আমাৰ আনসাৰ হৈ যাব, অৰ্থাৎ ট্ৰান্সলেশন কৰিব পাৰিম, কোনো প্ৰব্লেম নাই। গতিকে কি লিখিম, দ্য ট্ৰেইন। দ্য ট্ৰেইন পাস্ট পারফেক্ট মানে কি, দ্য ট্ৰেইন হেড, হেড আহিব, সাবজেক্টৰ পিছত কি আহিব, হেড আহিব, দ্য ট্ৰেইন হেড। তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিচিপল, এৰাৰ ইংলিছ বা গুচি গ'ল লিভ, LEVE, লিভৰ পাস্ট টেন্স কি হ'ব, লেফ্ট, পাস্ট পাৰ্টিচিপল লেফ্ট, দ্য ট্ৰেইন হেড লেফ্ট। মাজত আহিব আগতে, ইজত আছিল তাতেই থাকিব, অৰ্থাৎ আগতেৰ কাৰণে ইংলিছ কি লিখিম আমি, বিফোৰ, দ্য ট্ৰেইন হেড লেফ্ট। কেতিয়া, আমি ষ্টেশন পাইছিলো, এবাৰ কি লিখিম, আমি ষ্টেশন পাইছিলো, এইটো পিছত হৈছে। সো এইটো আমি কি পাস্ট ইনডিফিনিট টেন্সত লিখিম, উই ৰিচড দ্য ষ্টেশন, দ্য ষ্টেশন। ওকে, নিশ্চয় আপোনালোকে বুজি পাইছে বা বুজিবলৈ কোনো ধৰণৰ অসুবিধা হোৱা নাই, স্পষ্টকৈ মই কৈ দিছো যে যিটো কাম অতীতত আগত হৈছিল সেইটো আমি পাস্ট পারফেক্টত লিখিলো, আৰু যিটো কাম অতীতত পিছত হ'ল সেইটো আমি পাস্ট ইনডিফিনিট টেন্স লিখিলো। পাস্ট ইনডিফিনিটৰ স্ট্ৰাকচাৰ, সাবজেক্টৰ পিছত ভাৰ্বৰ পাস্ট টেন্স, পাস্ট পারফেক্টৰ স্ট্ৰাকচাৰ, সাবজেক্টৰ পিছত হেড লাগিব, ভাৰ্বৰ পাস্ট পাৰ্টিচিপল টেন্স, পাস্ট পাৰ্টিচিপল ফৰ্ম লাগিব। সো আই হোপ your concept is clear here. এতিয়া মই আৰু বেছি এক্সাম্পল দিব বিচাৰিছো যে কি আমি ঘৰ পোৱাৰ পিছত বৰষুণ দিছিলে, এবাৰ আমি সেন্টেন্সত কি ব্যৱহাৰ কৰিম, পিছত শব্দটো, দ্যাট মিন্স ইংলিছত আফটাৰ শব্দটো আমি ব্যৱহাৰ কৰিম। অৰ্থাৎ কথাটো হ'ল যে আমি ঘৰ পোৱাৰ পিছত বৰষুণ দিছিল।
ইয়াতে দুটা কাম আছে, এটা হল আমি ঘৰ পাইছিলোঁ আৰু এটা কি বৰষুণ দিছিল। সো দুটা কাম পাষ্টত, কোনোবা এদিনাখনৰ কথা কৈছোঁ, ঘৰ পোৱাৰ পিছত বৰষুণ দিছিলে, গতিকে পিছত আছে, পিছত থকাৰ কাৰণে কি হ'ব, আমি ঘৰ পাইছিলোঁ এইটো এটা কাম, বৰষুণ দিছিল এটা কাম, কিন্তু কোনটো কাম আগত হৈছে, নিশ্চয় আমি ঘৰ পাইছিলোঁ, কাৰণ ঘৰ পোৱাৰ পিছত বৰষুণ দিছে, গতিকে ঘৰ পোৱাৰ পিছত বৰষুণ দিছে, দ্যাট মিনছ আমি ঘৰ পাইছিলোঁ, ই পাষ্ট পাৰফেক্ট টেন্সত হ'ব। কি টেন্সত হ'ব? পাষ্ট পাৰফেক্ট টেন্সত হ'ব। আকৌ বৰষুণ দিছিল ঘৰ পোৱাৰ পিছত, ই পিছত হ'ল, গতিকে ই কি হ'ব? পাষ্ট ইনডিফিনিট টেন্স হ'ব। নিশ্চয় আমি কি কৰিলোঁ, ডিটাৰমাইন কৰিলোঁ, মানে লিখি ল'লোঁ কোনটো কি টেন্সৰ হ'ব, কোনটো পাৰ্ট কি টেন্সৰ হ'ব। এইবাৰ আমি কি কৰিম, লক্ষ্য ৰাখিব লাগিব যে আমাৰ যিটো কাম আগত হৈছে বা পিছত হৈছে সেইটো কোনো কথা নাই, অসমীয়া বাক্যৰ শেষৰ যিটো পাৰ্ট সেইটো কিন্তু সদায় সন্মুখত আহিব। আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ সময়ত সদায় আমি এটা কথাত চিনচিয়াৰিটি মেইনটেইন কৰিম যে কোনটো পাৰ্ট আগত আহিব, সদায় কি হ'ব, শেষৰ পাৰ্টটো সন্মুখত লিখিব লাগিব। যদি পিছত থাকে, অৰ্থাৎ অসমীয়াত যদি পিছত থাকে, তেতিয়াহ'লে শেষৰ পাৰ্টটো আগত পাষ্ট ইনডিফিনিটত লিখিব লাগিব, আৰু অসমীয়াত যদি আগত থাকে, শেষৰ পাৰ্টটো সন্মুখত আনি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব, যিটো নেকি আগৰ সেন্টেন্সত মই লিখিছোঁ, হয়নে নহয়? গতিকে বৰষুণ দিছিল, বৰষুণ দিয়া নিদিয়াটো আমি কিহেৰে লিখোঁ? ইট। এইটো মানে সদায় এক্সাম্পল দিয়ে থকা হয়, গতিকে আৰু এক্সপ্লেইন নকৰিলোঁ। ইট ৰেইনড, তাৰপিছত কি আহিব? পিছত, আফটাৰ। আমি ঘৰ পাইছিলোঁ, ই কি টেন্স হ'ব? পাষ্ট পাৰফেক্ট টেন্স। উই হ্যাড ৰিচড হোম। ওকে, ইট ৰেইনড আফটাৰ উই হ্যাড ৰিচড হোম, অৰ্থাৎ আমি ঘৰ পোৱাৰ পিছত বৰষুণ দিছিল, গতিকে এটা পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰিলোঁ, এটা পাষ্ট ইনডিফিনিট টেন্স ইউজ কৰিলোঁ। ওকে, I am giving some more examples to clear the conception regarding past perfect tense and past indefinite tense. Okay, আৰু আমি এক্সাম্পল লিখি আছোঁ, অৰ্থাৎ যদি পৰীক্ষাত আমাক টেন্স কাৰেকশ্যন কৰিবলৈ দিয়ে কিদৰে কৰে, যেনেকৈ কিছুমান সেন্টেন্স দি দিয়ে পৰীক্ষাত যে হি married after he passed the MA, এইটো এটা সিম্পল সেন্টেন্স লৈছোঁ, আৰু দুই জায়গাত দুটা ভাৰ্বত মই ব্ৰেকেট দিছোঁ। আচলতে দুটা ভাৰ্বত ব্ৰেকেট দি পৰীক্ষাত নাহে, কিন্তু মই কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে কেতিয়াবা পাজল হ'ব পাৰে, তাৰ কাৰণে দুই জায়গাত মই কি দিছোঁ, দুটা ব্ৰেকেট দিছোঁ, দুটা ভাৰ্বত। আৰু এতিয়া আমি ইংলিছ বুজি পাওঁ নাপাওঁ কোনো ধৰণৰ কথা নাই, এইটো সেন্টেন্স কেনেকৈ আমি কাৰেক্ট কৰিম, কেনেকৈ ইংলিছত কাৰেক্ট কৰি লিখিম, দেখা গ'ল যে এই সেন্টেন্সত আফটাৰ আছে, কি আছে? আফটাৰ আছে। অলপ আগতে কৈছিলোঁ যিটো সেন্টেন্সত আফটাৰ থাকিব বা পিছত থাকিব, সেই সেন্টেন্সৰ ফাৰ্ষ্ট পাৰ্টটো সদায় পাষ্ট ইনডিফিনিট হ'ব। গতিকে ক্লিয়াৰ, গতিকে আমাৰ দুটা ব্ৰেকেট থাকিলেও কোনো প্ৰব্লেম হোৱা নাই, এইখিনি আমি নোচোৱাকৈ আমি কি কৰিব পাৰোঁ, সিদ্ধান্ত ল'ব পাৰোঁ, কাৰণ বাক্যটোত আফটাৰ আছে আৰু দুই জায়গাত ব্ৰেকেট আছে, আফটাৰ থকাৰ পিছত আমি প্ৰথম পাৰ্টটো পাষ্ট ইনডিফিনিট লিখিব লাগিব। চ' হি মেৰিড, তেওঁ বিয়া পাতিছিল। আফটাৰ, এইটো কি লিখিব লাগিব? আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট মানে হেড, পাষ্ট PASSED। চ' কি লিখিলোঁ? হি মেৰিড আফটাৰ হি হেড পাষ্ট দ্য MA, অৰ্থাৎ MA পাছ কৰাৰ পিছত তেওঁ বিয়া পাতিছিল, হয়নে নহয়? ধুনীয়া সেন্টেন্স, ধুনীয়া সেন্টেন্স, আৰু পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট টেন্স। পৰীক্ষাত ট্ৰেন্সলেশ্যন নাইবা এনেকুৱা পাষ্ট পাৰফেক্ট টেন্সৰ টেন্স কাৰেকশ্যন সদায় পৰীক্ষাত আহে, মানে অফেন আস্কড, ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন। ওকে, এতিয়া বিফৰ থকা সেন্টেন্সতো ঠিক তেনেকুৱা, হি লিভড দ্য প্লেচ, বিফৰ আই এৰাইভ, এই সেন্টেন্সতো আমি কিদৰে কাৰেক্ট কৰিম? দেখা গ'লে যে বিফৰ আছে, মানে আৰু চিন্তা কৰিবলগীয়া কথা নাই, যে প্ৰথমখিনি পাষ্ট পাৰফেক্ট হ'ব আৰু শেষৰখিনি কি? পাষ্ট ইনডিফিনিট হ'ব। চ' হি হেড লেফ্ট, কি হ'ব? হি হেড লেফ্ট। বেছি সময় নষ্ট নকৰাকৈ আমি লিখি দিম হি হেড লেফ্ট। আকৌ এইফালে কি লিখিম? পাষ্ট ইনডিফিনিট। চ' ইট উইল বি আই এৰাইভড। That means verb or past tense. Okay, very simple to understand, but very important from the point of examination view. So I hope all of you have understood.
তথাপিও মই আৰু কেইটামান এক্সাম্পল ইয়াতে লিখিম যিকেইটা হয়তো অসমীয়াৰ পৰা ইংৰাজীলৈ নিব লাগিব বা টেন্সৰ ক্ষেত্ৰত এটাও ব্ৰেকেট দিব, এটা ব্ৰেকেট দিলে কি কৰিব লাগিব সেইটো কথা যে আই সি হিম বিফোৰ হি স মি। ঠিক তেনেকৈ দ্য ডক্টৰ arrived after the patient died. Okay, তাৰপিছত the bell had rung before we reached school. ঠিক তেনেকৈ the hunter shoot the tiger after he had seen it. So মই ইয়াতে চাৰিটা সেন্টেন্স লিখিছো আৰু এই চাৰিটা সেন্টেন্সতে মই এটা ব্ৰেকেট দিছো। এইবাৰ মই দুটা ব্ৰেকেট দিয়া নাই কাৰণ পৰীক্ষাত দুটা ব্ৰেকেটৰ সেন্টেন্স নাহে, এক জায়গাতে কাৰেকশনটো কৰিবলৈ আহে। সো ইউ সি আই সি হিম বিফোৰ হি স মি। দেখা গ'ল এইটো বিফোৰ আছে আৰু এইটো পাৰ্ট কি আছে পাষ্ট ইনডিফিনিটত আছে। মই ইংলিছ ইমান বুজাৰ দৰকাৰ নাই, জানাৰো দৰকাৰ নাজানিলেও এই ক্ৰাইটেৰিয়াটো যদি মোৰ মনত থাকে অৰ্থাৎ বিফোৰ আফটাৰ কথাটো মনত থাকে তেতিয়াহ'লে ইয়াক আমি ধুনীয়াকৈ টেন্স কাৰেকশন কৰিব পাৰিম। দেখা গ'ল হি স মি পাষ্ট ইনডিফিনিট আছে, সো এইটো আমি চকু মুদি পাষ্ট পাৰফেক্ট টেন্স লিখি দিব পাৰিম। ওকে, সো ইট উইল বি হ্যাড সিন। অৰ্থ হ'ল যে আই হ্যাড সিন হিম বিফোৰ হি স মি, তেওঁ মোক দেখা পোৱাৰ আগতে মই তেওঁক দেখা পাইছিলো। ঠিক তেনেদৰে দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য পেশেন্ট ডাইড, ইয়াতে আফটাৰ আছে আৰু আফটাৰ থাকিলে প্ৰথমখিনি পাষ্ট ইনডিফিনিট থকা আছে, গতিকে পিছৰখিনি কি হ'ব পাষ্ট পাৰফেক্ট হ'ব। গতিকে কি লিখিম দ্য পেশেন্ট হ্যাড ডাইড, অৰ্থাৎ হ্যাড ডাইড। ডক্টৰ অহাৰ পিছত ৰোগী মৰিছিল। দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য পেশেন্ট হ্যাড ডাইড, অৰ্থাৎ ৰোগী মৰাৰ পিছত ডাক্তৰ আহি পাইছিল। ৰোগীৰ কাৰণে দুৰ্ভাগ্য দিয়ে নহয়, ৰোগী মৰাৰ পিছত ডাক্তৰ আহি পাইছিলে, গতিকে ডাক্তৰ আহিব কামটো পিছত। সো ইট শুড বি ইন পাষ্ট ইনডিফিনিট, দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য পেশেন্ট হ্যাড ডাইড। নিশ্চয় সেন্টেন্সবিলাকৰ অসমীয়া কৈছো, ট্ৰান্সলেশ্যন কৰাৰ কাৰণে সুবিধা হ'ব, আপোনালোকে মনত ৰাখিব। আৰু ষ্টুডেণ্টক কৈছো তেওঁলোকে যাতে বিফোৰ আফটাৰৰ কথাটো খুব ভালদৰে মনত ৰাখে, পৰীক্ষাত তেতিয়া তেওঁলোকৰ ভুল নহ'ব। সো দ্য বেল হেড ৰাং, এবাৰ আকৌ দ্য বেল হেড ৰাং বিফোৰ আছে, এইটো পাষ্ট পাৰফেক্টত লিখিছো, গতিকে সোফালে নিশ্চয় কি হ'ব পাষ্ট ইনডিফিনিট হ'ব। ওকে, দ্য বেল হেড ৰাং বিফোৰ উই ৰিচড স্কুল, ইট উইল বি উই ৰিচড, আমি স্কুল পোৱাৰ আগতে বেল বাজিছিল। সৰি দ্য বেল হেড ৰাং বিফোৰ উই ৰিচড স্কুল, আমি স্কুল পোৱাৰ আগতে বেল বাজিছিল। সো এইটো এইখিনি আমি কি লিখিলো পাষ্ট ইনডিফিনিট লিখিলো। আকৌ লাষ্ট সেন্টেন্স দ্য হান্টাৰ শুট দ্য টাইগাৰ আফটাৰ হি হ্যাড সিন ইট, অৰ্থাৎ শিকাৰীজনে বাঘটো দেখাৰ পিছত গুলি কৰিছিল। তে প্ৰথমে কি হৈছিল দেখিছিল, আৰু সেইকাৰণে এইটো আমি কি পাষ্ট পাৰফেক্ট টেন্সত লিখিছো, আৰু আফটাৰৰ পিছত থকাৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্সটো পিছত আহিছে, আৰু আফটাৰৰ প্ৰথমখিনি হ'ব পাষ্ট ইনডিফিনিট টেন্স। গতিকে দ্য হান্টাৰ এইটো শুটৰ জেগাত শট হ'ব, অৰ্থাৎ পাষ্ট টেন্সৰ শুটৰ পাষ্ট টেন্স কি শট, এটা ও কমাই দিলে শুট শট শট। দ্য হান্টাৰ শট দ্য টাইগাৰ আফটাৰ হি হ্যাড সিন ইট। তো মই ভাবো পাষ্ট পাৰফেক্ট টেন্স সম্পৰ্কে বহুতখিনি কথা আলোচনা কৰিলো আৰু বিশেষ প্ৰয়োজন নাই বুলি ভাবো। এতিয়া পাষ্ট কন্টিনিউয়াছ টেন্সৰ কথাটোতো আমি আগতে আলোচনা কৰিছো যোৱা ভিডিঅ'টোত, তথাপি মই ইয়াতে দুটামান আকৌ সেন্টেন্স লিখিম। পাষ্ট কন্টিনিউয়াছ আৰু পাষ্ট পাৰফেক্টৰ দুটামান সেন্টেন্স লিখিম, যে পৰীক্ষাত যদি এনেকুৱা সেন্টেন্স আহি যায় তেতিয়াহ'লে আমি কিদৰে আকৌ টেন্স কাৰেকশন কৰিম বা ভাৰ্ব কাৰেকশন কৰি লিখিব পাৰিম, তাক আকৌ মানে জাস্ট টু ৰিমেম্বাৰ ইউ, I am writing here two sentences only. You see, when he came in, I read a novel. ঠিক তেনেকৈ
Mr. Bean finish the show before we arrived. Okay, দুটাই মাত্ৰ লিখিছো চাব যে when he came in যেতিয়া তেওঁ আহিছিল ভিতৰলৈ I read a novel মই কি কৰিছিলো ভিতৰলৈ আহোতে মই নভেল পঢ়ি আছিলো নিশ্চয় পঢ়ি আছিলো সো এইটো কাম চলি আছিল অতীতত যাৰ কাৰণে এইটো আমি কি লিখিম past continuous so I was reading. Okay, second sentence কি আছে after আছে Mr. Bean finished the show after we had arrived. Okay, we had arrived হ'ব after পিছত ভাৰ্বৰ হতে কি লিখিব লাগে past perfect tense লিখিব লাগে মই ভুলকে লিখিছিলো বৰ্ডত Mr. Bean finished the show কি হ'ব যেহেতু after আছে সোফালে past perfect tense লিখিছো গতিকে আমাৰ প্ৰথমে কি লিখিব লাগিব past indefinite tense so it will be Mr. Bean finished the show. Okay, অৰ্থাৎ Mr. Bean কি কৰিছিল আমি আহি পোৱাৰ পিছত শোটো শেষ কৰিছিল. So this is the discussion, this is all about past perfect tense and I want to stop here today. Okay, I hope all of you have understood very well and keep watching my videos. Thank you for watching my videos. Okay.